নিশ্চয় মই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ আগত প্ৰথমবাৰত আপোনালোকে আহি ইয়াত যে আমাৰ যি শোভাযাত্ৰা এইটো মানে আপোনালোকে কভাৰ আপ কৰাৰ কাৰণে গতিকে আপোনালোকক প্ৰথমে ধন্যবাদ যাচিলোঁ। আৰু আজি ৰামনৱমী দিন, এই ৰামনৱমী দিনাখন আমি সকলোকে মই এই অঞ্চলত থকা আমাৰ বিজনীবাসী ৰাইজক শুভেচ্ছা নমস্কাৰ জনাইছোঁ। আজিৰ দিনটোত সারা ভাৰতত ৰামনৱমী প্ৰগ্ৰাম চলি আছে। এই গতিকে আজিও আমাৰ এই 2 নং বেটাগাঁও ৰবিদাস বস্তিত আজি ৰামনৱমী উপলক্ষে আমাৰ বজৰং দলৰ চিৰাং জিলা কমিটিৰ সহযোগত আজি শোভাযাত্ৰা উলিয়াইছে। তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। আজি আমাৰ ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত যি ব্যক্তিয়ে সারা ভাৰতবৰ্ষৰ সংস্কৃতিৰ কাৰণে তেখেতে মানে এজন আদৰ্শবান এজন প্ৰভু হিচাপে তেখেতে মানে জনাজাত। সেই গতিকে আজিৰ দিনটোত এইটো প্ৰগ্ৰাম আমাৰ এই অঞ্চলৰ ৰাইজে শোভাযাত্ৰা উলিয়াইছে ধৰ্ম জাগৰণ কৰাৰ কাৰণে। এই গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। মই বিশেষ ক'ব নাযাওঁ, কাৰণ অলৰেডি আমাৰ বজৰং দলৰ তেখেত সন্মানীয় ব্যক্তিয়ে অলৰেডি ধৰ্মৰ পক্ষে বা কিয় ওলাইছে এইটো প্ৰগ্ৰাম এইটো অলৰেডি কৈ গ'ল। সেই গতিকে মই বিশেষ ক'ব নাযাওঁ, এইখিনি ক'লোঁ। দৈনিকত মই ইয়াত জাষ্ট মানে পাৰ্টিচিপেট কৰাৰ কাৰণে আহিলোঁ আমাৰ বন্ধু তেখেতসকলৰ লগত, ৰাইজৰ লগত। এইখিনি, ধন্যবাদ। প্ৰথমতে আমাৰ সাংবাদিক বন্ধুবৰ্গক ৰামনৱমীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সনাতনী ভাই ভনী দাদা বাইদেউ সকলোকে ৰামনৱমীৰ এই শুভক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি চৈত মাহৰ শুক্লপক্ষ আৰু ভগৱান শ্ৰী বিষ্ণুৰ 7ম অৱতাৰ শ্ৰী ৰামচন্দ্ৰ আজিৰ দিনতেই ধৰিত্ৰীত অৱতাৰ লৈছিলে। ধৰ্ম ৰক্ষাৰ স্বাৰ্থত ভগৱান শ্ৰী ৰামচন্দ্ৰই আজিৰ এই দিনতে ধৰতীত অৱতৰণ লৈছিলে। আৰু আজিৰ দিনতে আজিৰ এই শুভ দিন ৰামনৱমী হিচাপে পালন হৈ আছে। সকলো ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বতে ৰামনৱমী হিচাপে আজিৰ দিনটো পালন কৰি আহিছোঁ। আৰু আজিৰ দিনত আমাৰ 2 নং ভেটাগাঁও ৰবিদাস বস্তি শ্ৰী শ্ৰী ৰাম মন্দিৰ পূজা কমিটিৰ উদ্যোগত আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সহযোগত আমাৰ আজিৰ এই বিশাল শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ। আৰু আজিৰ এই শোভাযাত্ৰাত সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি আমাৰ লগত আজি ইয়াতে একগোট হৈছে। আমাৰ লগত আজি একগোট হৈ আজিৰ এই শোভাযাত্ৰাত নিজৰ যি সময় দি আমাৰ শোভাযাত্ৰা আজি সাফল্যমণ্ডিত কৰিব। আজিৰ এই শোভাযাত্ৰাৰ জৰিয়তে আমি সকলোকে এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ যি ভাইটি ভণ্টিসকল আছে, আমাৰ যি ভাইটি ভণ্টিসকল দাদা বাইদেউসকল আছে, বিশেষকৈ আমাৰ নাৰী সমাজক সৰুৰে পৰা পৰিয়ালবৰ্গই ধৰ্মীয় শিক্ষা আৰু লগতে আমাৰ যি হিন্দু ধৰ্মৰ যি সংস্কাৰ, সেই সংস্কাৰেৰে শিক্ষিত কৰিব লাগে। লগতে আমি চৰকাৰক এটা আহ্বান জনাইছোঁ যে আমাৰ যি আনুষ্ঠানিক শিক্ষা আছে, আমাৰ এই আনুষ্ঠানিক শিক্ষাত আমাৰ ধৰ্মীয় শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এইটো বছৰ আমাৰ কাৰণে সকলোৰে এটা শুভ বছৰ, কাৰণ এই বছৰৰ 22 জানুৱাৰীত ৰাম মন্দিৰত ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিলে। আৰু সেই প্ৰাণ প্ৰতিষ্ঠা যি আমাৰ ৰাম মন্দিৰ যি স্থাপন হৈছিলে, সেই স্থাপনৰ যি শীৰ্ষ নেতৃত্ব আছিল আন্দোলনৰ, সেই শীৰ্ষ নেতৃত্বসকলক পদ্মশ্ৰী বঁটাৰে যাতে সন্মানিত কৰা হয়, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। জয় শ্ৰী ৰাম।